যে অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত আমি 1 লাখ মানুহ আমি একেলগে সমবেত কৰাম আৰু এই 1 লাখ মানুহে একেলগে 1 লাখ খিলঞ্জীয়া মানুহে একেলগে জয় অসম বুলি চিঞৰি শিৱসাগৰ আকাশ বতাহ কপাই তুলিব আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে ভূমি অধিকাৰ সম্পদ অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ সকলোবিলাক অধিকাৰৰ কাৰণে এখন দীঘলীয়া সংগ্ৰাম কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ আগবাঢ়ি আহিব। ইতিমধ্যে শিৱসাগৰ জিলাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যিখন সংগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ, এই সংগ্ৰামখনে বিশেষকৈ উজনি অসমৰ প্ৰতিখন জিলাৰ খিলঞ্জীয়া ৰাইজৰ হৃদয় স্পৰ্শ কৰিছে। আজি উজনি অসমৰ প্ৰতিখন জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হৈছে আৰু ঐক্যবদ্ধ হৈ আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যিকেইটা দাবী লৈ ইতিমধ্যে আমি সংগ্ৰামত পথাৰত আমি ভৰি দিছিলোঁ আৰু উজনি অসমৰ প্ৰতিখন জিলাৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজে কিন্তু আমাৰ দাবীকেইটা সমৰ্থন জনাই তেওঁলোকেও এই সংগ্ৰামখন আগবঢ়াই নিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু সেইটো কাৰণে আমি শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি এটা সিদ্ধান্ত লৈছো যে আমি ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা উজনি অসমত থকা প্ৰতিখন জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ব আৰু যি সচেতন ৰাইজ আছে এই ৰাইজৰ লগত আমি আলোচনাত মিলিত হ'ম আৰু মিলিত হৈ আমি অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত 1 লাখ মানুহ আমি একগোট কৰি শিৱসাগৰ ৰাজপথৰ পৰা আমি চিঞৰিম জয় আই অসম আৰু আমি আমাৰ খিলঞ্জীয়া মানুহৰ যিখন আমাৰ অধিকাৰৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম। দ্বিতীয় কথাটো হৈছে যে আমি কৰা যিখন এই সংগ্ৰামখনত আমি দেখা পাইছো যেতিয়া আমি কোনোবা অনা অসমীয়া মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰো বা আন্দোলন কৰো তেতিয়া এছাম মানুহে আমাক সমৰ্থন জনায় আৰু যেতিয়াই আমি সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগটো আহে ন্যায়ৰ প্ৰসংগ আহে তেতিয়া এই চাম মানুহৰ কিন্তু গাত বিচাই ডকাৰি ডাকে, তেওঁলোক আঁতৰি যায়, তেওঁলোকে তেতিয়া মৌনতা অৱলম্বন কৰে। গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে যি ধৰণে মাৰোৱাৰী বিহাৰী আমাৰ দৃষ্টিত অখিলঞ্জীয়া ঠিক সেই ধৰণে যিসকল সন্দেহযুক্ত নাগৰিক আছে মিয়া তেওঁলোক কৈছো আমাৰ দৃষ্টিত অখিলঞ্জীয়া। গতিকে আমাৰ যুঁজখন হৈছে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ। কাৰণ আজিৰ তাৰিখত উজনি অসমৰ প্ৰতিখন জিলাত যেনেকৈ অনা অসমীয়া আগ্ৰাসন চলাইছে ঠিক তেনেধৰণে কিন্তু সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। আমাৰ মাটিক ক্ৰয় কৰিছে, আমাক অৰ্থনৈতিক আমাৰ গোটেই ব্যৱস্থাটো এতিয়া সন্দেহযুক্ত নাগৰিকৰ হাতলৈ গুচি গৈছে। আপোনালোকে দেখিছে যে দুদিনমানৰ আগতে যেতিয়া নগাঁও জিলাৰ পৰা যেতিয়া আমাৰ মাছ বন্ধ কৰি দিম বুলি আমাক হুংকাৰ দিলে তেতিয়া কিন্তু উজনি অসমৰ কেইবাখনো বজাৰ ইতিমধ্যে স্তব্ধ হৈ পৰিছিলে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে উজনি অসমৰ গোটেই অৰ্থনৈতিক যিটো ব্যৱস্থা এই ব্যৱস্থাটো এতিয়া আমাৰ এছাম সন্দেহযুক্ত মানুহে তেওঁলোকৰ হাতৰ মুঠিত ৰাখিছে। আজি উজনি অসমৰ মাছ মাংস শাক পাচলি কণী সকলোবিলাক আজি সন্দেহযুক্ত নাগৰিক হাতত এতিয়া তেওঁলোকৰ হাতত আছে। গতিকে